हम है बंगाली और बांग्ला है हमारा भाषा। हम है बंगाली और बांग्ला है हमारा भाषा और किसानी है हमारा देश का आशा। दोस्तों मैं हूँ शरीफ। बैंगन का खेती में कितना लाभ होता है, कितना नुकसान होता है और फ़ायदा भी कितना होता है, हर चीज़ के बारे में छोटी से छोटी जानकारी पूछते हैं। जो किसान इस बैंगन को लगाया उसका तजुर्बा बहुत है, वह हमारा गांव का सबसे विज्ञ किसान है, उनसे पूछते हैं। ऐसे বেগুন কতটা করেছেন আপনি এই জায়গায়? এই 2 বিঘা। 2 বিঘা জমি করেছেন। এখন এই জমিতে কত খরচ হয়েছে এই পর্যন্ত? এখনো তো জমির আপনি বেগুন উঠাতে পারেন। এই পর্যন্ত প্রায় 25-30 হাজার খরচ হতে গেল। 25-30 হাজার। তো দেখছেন এইরকম খরচ হলো এই কৃষিতে, এই বেগুনে। এখনো কিন্তু ফসল কেবল কিছুই হয়নি, এখনো আশার আলোর মুখ দেখেনি কৃষক। তবে আশাই কিন্তু বুক বাঁধে কৃষক, আর এই বুক বাঁধা নিয়েই কিন্তু কাজ চলে। এখন কত কেমন আশাবাদী আপনি, এতে কেমন ফসল হবে আপনার আনুমানিক? দেখা দিচ্ছি আল্লাহ দিলে বাজার ভালো গেলি ও হয়তো 1.5 লাখ 2 লাখ বিক্রি হইল। আলহামদুলিল্লাহ।